জলেশ্বৰৰ গৰু বজাৰৰ পৰা গৰু সৰবৰাহ। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ বিভিন্ন গৰু বজাৰৰ পৰা গৰুসমূহ ক্ৰয় কৰি সৰবৰাহ কৰে এটা বিশেষ চক্ৰই। চক্ৰটোক গো পাইলট বুলি কোৱা হয়। এই পাইলটসকলে কিছু টকাৰ বিনিময়ত ভাটি অঞ্চলৰ বেপাৰীসকলক একেদৰে সহায় কৰি আহিছে বুলি জনা গৈছে। এই গৰু পাইলটসকলৰ দায়িত্বত নেচেনপুৰ মথাউৰি দি পুৰাভিটা আৰু আইৰকাটা হৈ ভাৰত বাংলাদেশ সীমান্তলৈ যায়। এক গোপন সূত্ৰই জানিব পৰা অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ পৰা বেপাৰীসকলে আহি একাংশ গৰুখেতি লৈ যোৱা বনুৱাসকলৰ নামত গৰু চালান বনাই জলেশ্বৰৰ বিভিন্ন গৰু বজাৰৰ পৰা গৰুসমূহ ক্ৰয় কৰে। পাইলটসকলে ফকীৰগঞ্জ আৰক্ষীক কেৰেপ নকৰি বনুৱাৰ হতুৱাই গৰু বজাৰৰ পৰা দিনৰ ভাগত আৰু ৰাতিৰ আন্ধাৰত জলেশ্বৰৰ পৰা গৰু ধনসমূহ লৈ আহি এটা ঠাইত একগোট কৰি গোধনসমূহ ভাটি অঞ্চলৰ বেপাৰীসকলৰ হাতত তুলি দিয়ে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কটকটীয়া গৰু সুৰক্ষাৰ আইনৰ কথা কৈ থকাৰ পিছতো একাংশই গো পাইলটে চক্ৰটোৰ ইমান সাহস ক'ৰ পৰা পায়। পৰৱৰ্তী প্ৰতিবেদনত গো সৰবৰাহকাৰী পাইলট আৰু বেপাৰীসকলৰ নাম, ফটো আৰু ভিজুৱেল সহকাৰে প্ৰকাশ কৰা হ'ব। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টক্স।